নমস্কাৰ। ৰক্ষাবন্ধন সকলোৱে ৰক্ষাবন্ধন পালন কৰিলে যোৱাকালি। তো এইখিনিতে মই সকলো ভাই ভনীলে মোৰ ফালৰ পৰা ৰক্ষাবন্ধনৰ পলমকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰক্ষাবন্ধন কিয় পালন কৰা হয় আপুনি জানেনে? ৰক্ষাবন্ধনৰ উদ্দেশ্য কি আপুনি জানেনে? আৰু ৰক্ষাবন্ধন কেতিয়াৰ পৰা পালন কৰি আহিছে? আজি মই আপোনালোকক চমুকৈ ক'ব বিচাৰিছোঁ। যেতিয়া ভগৱান শ্ৰীকৃষ্ণই শিশুপালক বধ কৰিবৰ কাৰণে নিজৰ হাতৰ আঙুলিৰ পৰা যেতিয়া সেই সুদৰ্শন চক্ৰ এৰি দিছিলে, সেই সুদৰ্শন চক্ৰই যেতিয়া সেই শিশুপালক বধ কৰি পুনৰ উভতি আহিছিল কৃষ্ণৰ হাতৰ আঙুলিলৈকে, তেতিয়া আঙুলিটো কৃষ্ণৰ অকণমান কাটি গৈছিল। আৰু তেতিয়া দ্ৰৌপদীয়ে নিজৰ বস্ত্ৰ ফালি সেই কৃষ্ণৰ হাতৰ আঙুলিটোত বান্ধি দিছিলে। আৰু তেতিয়া কৃষ্ণই কৈছিলে যে যিহেতু তুমি মোক আজি নিজৰ বস্ত্ৰৰ পৰা মোক হাতৰ আঙুলিত বান্ধি দিছা, সহায় কৰিছা, গতিকে মই তোমাক কেতিয়াও পাহৰি নাযাওঁ আৰু তোমাক মই বিপদত সদায় ৰক্ষা কৰিম। আৰু ঠিক তেনেদৰে যেতিয়া সেই কৌৰৱ আৰু পাণ্ডৱৰ মাজত পাশা খেলৰ আয়োজন হৈছিলে, যেতিয়া এই কুচক্ৰান্ত কৰি এই পাণ্ডৱক হেৰাইছিলে আৰু কৌৰৱ জিতি গৈছিলে, আৰু তেতিয়া দ্ৰৌপদীক সেই ৰাজসভাৰ মাজত যেতিয়া বস্ত্ৰ খুলি উলংগ কৰিবৰ কাৰণে অনুমতি দিছিলে, আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণই মায়া কৰি এই দ্ৰৌপদীক বস্ত্ৰ দান কৰি লজ্জা নিবাৰণ কৰিছিলে। আৰু দ্ৰৌপদীক সদায় কৃষ্ণই বিপদৰ সময়ত সহায় কৰিছিলে। আৰু ঠিক তেনেদৰে তেতিয়াৰ পৰাই এই ৰক্ষাবন্ধন প্ৰথাটো এতিয়াও বৰ্তমান আজিও লোকবিশ্বাস অনুসৰি আমাৰ পৃথিৱীত চলি আহি আছে। আৰু ইয়াৰে আৰু এটা উদ্দেশ্য আছে। যেতিয়া বলিৰজাই সেই অসুৰবিলাকক বধ কৰি কৰি অহংকাৰী হৈ গৈছিলে, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই এই বলিৰজাৰ অহংকাৰ পৰীক্ষা কৰিবৰ কাৰণে সেই ধৰালৈ নামি আহি এটা বিপ্ৰৰ বেশ ধৰি সেই বলিৰজাৰ ওচৰত আহি 3 ভৰি মাটি এই বলিৰজাক বিচাৰিছিলে। আৰু বলিৰজা যিহেতু বহুত দানী আছিলে, মানুহে যি বিচাৰিছিলে তাকে দিছিলে। আৰু তেতিয়া সেই বিপ্ৰৰূপী কৃষ্ণক মায়া বুজি পোৱা নাছিলে সেই বলিৰজাই। আৰু বলিৰজাই এই বিপ্ৰই যেতিয়া এই 3 ভৰি মাটি বিচাৰিছিলে, আৰু তেতিয়া এই বলিৰজাই দিবলৈ সন্মত হ'ল। আৰু তেতিয়া কৃষ্ণই নিজৰ ৰূপ ধাৰণ কৰি এখন ভৰি স্বৰ্গত ৰাখিছিলে, আৰু এখন ভৰি মৰ্ত্যত ৰাখিলে। আৰু এখন ভৰি ক'ত ৰাখিম বুলি যেতিয়া বলিৰজাক সোধা হৈছিলে, তেতিয়া বলিৰজাই আচৰিত হ'ল, আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ মায়া বুজি পালে। আৰু তেতিয়া বলিৰজাই আৰু এখন ভৰি সেই বলিৰজাৰ নিজৰ দেহত ৰাখিবলৈ অনুমতি দিলে। আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণই এই ভৰিখন যেতিয়া সেই বলিৰজাৰ দেহত দিলে, আৰু তেতিয়া বলিৰজা এই মৰ্ত্যৰ পৰা পাতাললৈ বুলি গুচি গ'ল। আৰু পাতাল পোৱাৰ লগে লগে এই বলিৰজাই কৃষ্ণক ওচৰত কৈছিলে যে প্ৰভু, মইতো ইমান পাপো কৰা নাছিলোঁ, মইতো বহুত ধৰ্ম কৰিছিলোঁ, বহুত দান কৰিছিলোঁ, সেইকাৰণে মোক এটা বৰ দিয়া। আৰু তেতিয়া সেই বলিৰজাৰ কথা শুনি কৃষ্ণই বৰ দিবলৈ বুলি সন্মত হ'ল। আৰু কৃষ্ণই ক'লে ঠিক আছে, তুমি বৰ ল'ব পাৰা, তোমাক কি বৰ লাগে লোৱা। আৰু তেতিয়া বলিৰজাই কৈছিলে যে প্ৰভু, তুমিও মোৰ লগত এই পাতালত থাকি যোৱা। আৰু তেতিয়া কৃষ্ণই মান্তি হ'ল আৰু বলিৰজাৰ লগত থাকি গ'ল। এইফালে বৈকুণ্ঠত এই মাতা লক্ষ্মী এই খবৰ জানিব পাই ব্যাকুল হৈ পৰিল, আৰু কেনেকৈ কৃষ্ণক উদ্ধাৰ কৰি আনিব ইয়াৰ কাৰণে উপায় বিচাৰি নাৰদক মাতি আনিলে। আৰু নাৰদক ইয়াৰ উপায় বিচাৰি সুধিলে, আৰু তেতিয়া নাৰদে ইয়াৰে উপায় দিলে। আৰু তেতিয়া লক্ষ্মীয়ে ছদ্মবেশত এজনী ধুনীয়া ছোৱালীৰ বেশ ধৰি পাতাললৈ গ'ল। আৰু পাতালত গৈ কিনে সেই বলিৰজাৰ ওচৰত গৈ নিজৰ ককায়েক হোৱাৰ কাৰণে অনুৰোধ কৰিলে। আৰু তেতিয়া সেই বলিৰজাই গম পোৱা নাছিলে যে সেইজনী যে লক্ষ্মীৰূপা ছোৱালী হয়। আৰু তেতিয়া বলিৰজাই সন্মতি দিলে যে ককায়েক হোৱাৰ। আৰু তেতিয়া লক্ষ্মীৰূপা ছোৱালীজনীয়ে হাতত এডাল ৰাখি লৈ আহিছিলে, আৰু সেই ৰাখিডাল সেই বলিৰজাৰ হাতত পিন্ধাই দিছিলে। আৰু তাৰ বিনিময় উপহাৰ হিচাপে ৰজাৰ ওচৰত এটা বৰ বিচাৰিলে। আৰু তেতিয়া ৰজাই ক'লে ঠিক আছে, তুমি বৰ লোৱা, মোৰ এই
পাতালত যি আছে যি দিবলৈ মই বিচাৰা তুমি মই দিবলৈ প্ৰস্তুত আছোঁ। আৰু তেতিয়া ক'লে যে ভগৱান শ্ৰীকৃষ্ণ ইমান দিনে আপোনাৰ ওচৰত আছে আৰু মোৰ ভগৱানৰ শ্ৰীকৃষ্ণৰ পত্নী লক্ষ্মী হয় আৰু মই ভগৱান শ্ৰীকৃষ্ণক নিবলৈ আহিছোঁ, গতিকে ভগৱান শ্ৰীকৃষ্ণক যাবলৈ অনুমতি দিব লাগে। আৰু তেতিয়া সেই বলি ৰজাই বুজি পালে আৰু বুজি পাই সেই লক্ষ্মীৰ হাতত শ্ৰীকৃষ্ণক পুনৰ গতাই দিলে। আৰু তেতিয়াৰ পৰাই এই ৰক্ষাবন্ধন প্ৰথাটো চলি অহা বুলি এক লোকবিশ্বাস অনুসৰি চলি আহি আছে বুলি কয়। আৰু যি কি নহওক এই ৰক্ষাবন্ধনৰ বহুতকেইটা তাৎপৰ্য আছে আৰু ৰক্ষাবন্ধন পালন কৰা ইমান সহজ কথা নহয়। ৰক্ষাবন্ধনৰ বহুত দায়িত্ব থাকে, ককায়েকবিলাকৰ বহুত দায়িত্ব থাকে। সেই হিচাপত এনে ৰাখি পিন্ধাই দিয়াৰ লগে লগে দায়িত্ব শেষ হৈ নাযায়। ভনীবিলাকৰ কাৰো কষ্ট নহয়, যাতে বিপদত পৰিলে যাতে ভাইবিলাকে বা ককায়েকে গৈ কিনে বিপদৰ পৰা উদ্ধাৰ কৰে, যাতে কোনেও বিপদত পেলাই থৈ নাহে। এই ৰক্ষাবন্ধনৰ মূল উদ্দেশ্য হয়। আৰু যাতে সকলো ভাতৃ আৰু ভগ্নী যাতে সুখত থাকে, ভনীবিলাকৰ যাতে কষ্ট নহয় আৰু কষ্টৰ সময়ত যাতে ভাইবিলাকে সহায় কৰে, এয়াই ৰক্ষাবন্ধনৰ উদ্দেশ্য। আৰু মই পলমকৈ হ'লেও এই ৰক্ষাবন্ধনৰ সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।